এবাৰ পুনৰ আমি মঞ্চলৈ যাব বিচাৰিছোঁ। মঞ্চত এতিয়া আপোনালোকৰ সকলোৰে মৰমৰ অভিনেত্ৰী বৰষা ৰাণী বিষয়াই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জনপ্ৰিয় নাট কালজয়ী নাট অসমীয়া জাতিক উদ্বুদ্ধ কৰা নাট লভিতাৰ দুটি দৃশ্য ৰূপায়ণ কৰিব। আহক আমি বৰষাৰ অকণমান অভিনয় চাওঁ। জনসাধাৰণৰ হৈ আজি মই আপোনালোকক এটা প্ৰশ্ন কৰোঁ, যিখন আইন উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যৰ কাৰণে বেয়া, সেইখন আইন অসমৰ কাৰণে কেনেকৈ ভাল হ'ব পাৰে? যিখন আইন অসমৰ BTAD, ডিমা হাছাও আৰু কাৰ্বি আংলঙৰ কাৰণে বেয়া, সেইখন আইন অসমৰ কাৰণে কেনেকৈ ভাল হ'ব পাৰে? 1971 চনলৈকে 51 পৰা 71 চনলৈকে আমি বিদেশী ল'ম বুলি ক'লো, বুজা ল'ম বুলি ক'লো, আৰু আপোনাৰ অসম চুক্তিত ৰক্ষণাবেক্ষণ দিবলৈ আমাৰ ভাষা, জাতি, মাটি, আমাৰ আইনী যি আমাৰ সংৰক্ষিত আসন আছে সকলোৰে বাবে 6 নং দফাটো হ'ল। কিন্তু তাৰিখটো যদি 1970 পৰা 2014 পায়, আজি আমাৰ অসমীয়া ভাষা কোৱাৰ সংখ্যা কিমান জানেনে? অসমত 48% আৰু সিফালে 52%। বাৰু সেই অংকলৈ নাযাওঁ, অংকত বেয়াও আছিলোঁ। যেতিয়া আমি সংখ্যালঘু হ'ম, আমাক ৰক্ষা কবচ দিলেও কি আমি বিদেশীবিলাকক এছাৰিৰে পিটি পিটি ক'ম যে অসমীয়া ক, অসমীয়া ক? উল্টাই তেওঁলোকে আন্দোলন কৰিব আৰু আমাৰ ভাষাটো ধূলিসাৎ কৰি পেলাব। সাধাৰণ ৰাইজক এনেধৰণৰ কিছুমান টেলিভিছন কৰি পেলাই সাধাৰণ ৰাইজক হয়তো তেওঁলোকে এই কথাৰ পৰা অলপ আঁতৰ কৰিব বিচাৰিব, কিন্তু মই ৰাইজক অনুৰোধ জনাইছোঁ, সমগ্ৰ অসমত আমি যদি আন্দোলন, আমি যে কৈছোঁ আমি আন্দোলন, আমি প্ৰতিবাদ অব্যাহত ৰাখিম। আমি এই দুটা কাৰণত আমাৰ প্ৰতিবাদ অব্যাহত ৰাখিম। আমি কোনো কাৰণত বিদেশীৰ বোজা আৰু নলওঁ। আৰু মুছলমান, হিন্দু এইবিলাক সাম্প্ৰদায়িক ৰাজনীতি অসমত নকৰিব, গুজৰাটত কৰিব। মই এইখিনিতে NRCত যিসকল অসমীয়াত বাস কৰা, অসমৰ বতাহ মাটিৰ লগত মিলি যোৱা যিসকল বঙালী সম্প্ৰদায়ৰ, খিলঞ্জীয়া বঙালী সম্প্ৰদায়ৰ বুলি মই কৈছোঁ মানুহ আছে, যিয়ে বুকু ডাঠ কৰি আত্মবিশ্বাসেৰে গৰ্বেৰে NRCত পঞ্জীয়ন কৰিবলৈ নথি পত্ৰ দিছিল, মই তেওঁলোকক অনুৰোধ জনাইছোঁ, আপোনালোকক কিন্তু এটা প্ৰৰোচিত কৰিব যে অসমীয়াই বঙালী ৰাখিব খোজা নাই। আপোনালোক কিন্তু কোনো কাৰণত প্ৰৰোচিত নহ'ব। আপোনালোকক মৰমেৰে অসমত ৰাখিছিলোঁ, স্থান দিছিলোঁ, সদায় থাকিব। মই উদাহৰণো দিছিলোঁ, যেতিয়া মই কেবৰ, আমাৰ মাজতে আছে শিল্পী বহুতো, আমাৰ এই কেব যেতিয়া আহিছিল, প্ৰথম মই এটা ভিডিঅ' দিছিলোঁ। উজান বজাৰত এটা বঙালী পৰিয়াল আছে যি মিলি গৈছে। সেই বঙালী মহিলাগৰাকী নামঘৰৰ খেলৰ এগৰাকী আয়তী, মাহ প্ৰসাদ বিলায়। বিহু খাবলৈ মাতে মোক প্ৰত্যেকবাৰ ভোগালী বিহুত। পাতি চেপ্তাই খাবলৈ যাওঁ মই আচলতে তেওঁলোকৰ ঘৰত, কিন্তু পাতি চেপ্তাৰ লগত গৰম গৰম তেল পিঠা খুৱাই, নাৰিকলৰ লাড়ু খুৱাই। গতিকে আপোনালোক কোনো কাৰণত প্ৰৰোচিত নহ'ব আৰু অসমক অশান্ত কৰাৰ চেষ্টা কৰিব, আপোনালোকে কোনো কাৰণত প্ৰৰোচিত নহ'ব। ইয়াৰ পিছত এইখন আইন হ'লগে, আপোনালোকক বেয়া পাইছিলোঁ, গালি পাৰিছিলোঁ, কিন্তু এতিয়া ঘিণ কৰোঁ। কিয় ঘিণ কৰোঁ জানেনে? কাৰণ আপোনালোকে জানিছিলে যে এই আইনখন জাতি ধ্বংসী। আপোনালোকে জানিছিলে এই আইনখন জাতি ধ্বংস কৰি পেলাব অসমীয়া জাতি। আৰু যেতিয়া এইখন বলগত হ'ব, যেতিয়া এখন আইন হ'ব, বিল হ'ব, আইন হ'ব, ৰাজ্যসভা লোকসভাত উপস্থাপন হ'ব, তেতিয়া অসমীয়া ৰাইজ হয়তো শুই আছিল, কিন্তু যেনেকৈ মোগল খেদিছিল, মান খেদিছিল, অসমীয়া ৰাইজ উঠি আহিব। গতিকে এই অসমীয়া ৰাইজক ভয় খুৱাবলৈ পেপুৱা লাগিব। বহিৰাগত এজন আৰক্ষী আনি পেলাই মোৰ অসমীয়া ভাইহঁতৰ মাজত মেলি দিলে, 5 জনকৈ শ্বহীদ হ'ল। সিদিনাখন যেতিয়া মই চেমছনৰ য'ত কবৰ দিছিল, শ্বহীদ চেমছনৰ কবৰলৈ গৈছিলোঁ, আৰু যেতিয়া যিডাল ক্ৰছ দিছিল তাতে লিখা আছিল জন্ম 2002 চন। সিদিনাখনে মোৰ আপোনালোকৰ প্ৰতি ঘৃণা উপজিছিলে। চৰকাৰৰ প্ৰতিনিধিসকলক কৈছোঁ মই, যেতিয়া মাকে বুকু পিটি পিটি কৈছিল বৰষা মোৰ জানটো গুচি গ'ল, পোলাও মাংস বনাই থৈছিলোঁ আহি খাব বুলি, সিদিনাই মই আপোনালোকক থুৱাইছিলোঁ। হাতীগাঁৱৰ লাইট কাটি দিছিল, ষ্ট্ৰীট লাইট। তাৰপিছত সেই ল'ৰাটোৱে হেনো ৰাস্তা পাৰ হৈ আছিল, জুবিন দা, বৰষা বা শিল্পীসকলক চাবলৈ আহিছিল, কাৰফিউ উফৰাই মাতিছে, আহ্বান জনাইছে অসমীয়া বুলি সি ওলাই আহিছিলে। মাক মুছলিম, বাপেক খ্ৰীষ্টান। ৰাস্তাটো পাৰ হওঁতে হেনো কথা নাই বতৰা নাই, গাড়ীৰ ভিতৰৰ পৰা গুলিয়াই দিছিল।
অসমীয়া জাতিক ভয়ত পেপুৱা লগাব খুজিছে গুলিয়াই পেলাই হা আমাৰ ল'ৰাক মাৰি আপোনালোকে আমাক পেপুৱা লগাব খুজিছে ভয়ত নেখাও ভয় আমি অসমীয়াই এই আইন আমি নেমানো এই আইন বাতিল কৰিবই লাগিব জয় আই অসম তাৰ পিছতো কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বুকু নকপিল প্ৰস্তৰ মূৰ্তি হৈ থিয় দি আছে প্ৰস্তৰ মূৰ্তি সেই ল'ৰাটোৱে অহা বছৰ বিহুত বজাবলৈ কিবা এটা ইনষ্ট্ৰুমেণ্ট কি নাম জিম্বে কিনি থৈছিল হেনো মাকহঁতৰ লগত কাজিয়া লাগি অহা বছৰ বিহুত বজাবলৈ নেনাচো অহা বছৰ বিহুত মই চেমছনৰ কাৰণে নেনাচো বিহু মই ৰৌ নৰকত পচিব এইবিলাক চাব আপোনালোকেও চাই থাকিব আমিও চাই থাকিম এই প্ৰতিবাদ আমি অব্যাহত ৰাখিব লাগিব আৰু এই বহিৰাগত পুলিচ আনি যে আমাক ভয় খুৱাইছে এই জুবিন দাই কোৱা নিচিনাকে ঘটিটো ভয় নকৰো যা মই লভিতাৰ মই কোনোবাই লিখি আনিছে 100 গৰু মাৰিলে বাঘৰো মৰণ সেইটোতো হৈছে বাজি হক আমি দুটা সৰু এটা হল উদয় মোক সহায় কৰিব ইংৰাজ চৰকাৰ আছিল তেতিয়া এটো স্বাধীনতাৰ যুদ্ধ আছিল ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱ হেল্ল মই বহুতো শিল্পী আছে মই বেছি সময় নলওঁ মই ততাতৈয়াকৈ মই এই সৰু চিন দুটা কৰিম আৰু মোৰ লগত শেষৰ চিনটো মই শ্বহীদসকলক শুৱৰি মই সকলো শ্বহীদক ইয়াৰ পৰা শুৱৰি শেষৰ লভিতাৰ শেষৰ দুটা সংলাপো ক'ম তাতে এটা গীত আছে নিৰ্মালী দাস জনপ্ৰিয় কণ্ঠশিল্পী নিৰ্মালী বাই সহায় কৰিব ইয়াতে মোক ইংৰাজ চাহাব মই উদয়ক বনাই আনিছোঁ উদয় শংকৰক সংলাপখিনি ক'বলৈ আৰু মই লভিতাৰ সংলাপখিনি ক'ম জয় অসম তই এতিয়া ইংৰাজৰ চাহাবটো কিয় ইংৰাজ মই অভিনয় হে মই ইংৰাজ নহয় মই অসমীয়া জয় অসম জয় অসম জয় আই জয় অসম জয় আই অসম আমি তোৰ লগত তৰ্ক কৰিব অহা নাই আমি তোক কৈছো ইয়াৰ পৰা আঁতৰ আৰু আঁতৰ আমি আৰু একো বাত নাই জানে তেন্তে কোনে জানিব গভৰ্ণমেণ্ট হৈ প্ৰজাৰ কথা নাই জানিলে কোনে জানিব হা বেছি বক নাই কৰিবি কি বক কৰাৰ কথা কৈছ বেছি বক নাই কৰিবি কৰাৰ কথা কৈছ তই এনে বহুত বেছি কথা অন্যায় কৰিছ তহঁতে আমাৰ ওপৰত ঐ চুপ কৈছ চুপ নাথাকো চুপ নাই रहेगा ঐ ইয়াৰ পৰা যাবি নাই यहाँ से जाओ नहीं तो गोली करेगा कर गोली कर बात नहीं मानेगा हाँ बात नहीं मानेगा यू स्वाइन ओके चल हे साहब भय देखुवाइছে साहब हाँ गुली करार भय देखुवाइছে भय हे साहब मरणर भय देखुवाइছে हाँ सांगिनेरे खुशी मारिब साहब অসমীয়া ছোৱালীয়ে ভয় নকৰে সাহাব গোটেই ব্ৰিটিছ গভৰ্ণমেণ্টৰ বন্দুক বৰতুপ লৈ আনিলেও সাহাব এই ভেটিৰ পৰা এখোজো আঁতৰ কৰিব নোৱাৰে জীয়াই থাকো মানে মোৰ ভেটি মোৰ ঘৰ মোৰ মাটি মোৰ জাতি মোৰ ভাষা ইয়াত মোৰ মাত মাতিবৰ অধিকাৰ আছে নাযাও মই এই ভেটি এৰি নাযাও ধন্যবাদ এটো আছিল এটা দৃশ্য আৰু শহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনাই মই লভিতাৰ শেষৰ সংলাপ দুটা কম লভিতা সিহঁতি গুলিয়াইছে শুনিছা লভিতা আতৰিয়া
বাহিৰলৈ তেনেকৈ ওলাই নাযাবি লবিতা আতৰিয়া জয় আই অসম 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 ঐ লবিতা ঐ লবিতা ঐ লবিতা ঐ লবিতা লবিতা ঐ লবিতা মোক মোক একো নকৰিবা বন্ধু মোক মোক দৰৱ নিদিবা বন্ধু মোৰ বুকুত গুলি লাগিছে মই বেছি পৰ নাথাকিম বন্ধু যাবৰ সময়ত অসমীয়াৰ মাটিৰে মোৰ কপালত এটা ফোন দিয়া বন্ধু লবিতা মোৰ কপালত এটা ফোন হে বন্ধু নাকান্দিবা মোৰ মাত নাইকিয়া হৈ আহিছে মোৰ চকুৰ পোহৰ কমি আহিছে মোৰ যোৱাৰ সময়ত অসমৰ এটা শুৱলা নাম এটা শুনোৱা অসমৰ শুৱলা নাম যাবৰ পৰত অসমৰ আঘোণৰ পথাৰখনৰ শোভা চাবলৈ নাপালো অসমৰ নাম এটাকে গাই